ফেচবুকৰ পৰা পইচা পাই এইবাৰ হাজবেণ্ডক উপহাৰ দিব ওলাইছোঁ। আগতে মা দেউতাহঁতক দিছিলোঁ, এইবাৰ ভাবিলোঁ মই হাজবেণ্ডক উপহাৰ এটা দিওঁ। হাজবেণ্ডক উপহাৰ দিবৰ বাবে আহি গ'লোঁ দোকানলৈ। দোকানত আহি পাই এইপিনে হাজবেণ্ডে চকুকেইটা দেখাইছে আৰু চকুকেইটা সুন্দৰ কৰি চাই ল'লে তেওঁলোকে। এইপিনে তেওঁ কিমান বেছি পাৱাৰ আছে আৰু কিমান বেছি পাৱাৰ নাই সকলোখিনি চেক কৰিলে। এগৰাকী বিবাহিতা মহিলাৰ হাজবেণ্ডেই সকলো। তেওঁ হাজবেণ্ড যদি তেওঁৰ কাষত থাকে, তেওঁ হাজবেণ্ডে যদি তেওঁক ছাপোৰ্ট কৰে, তেওঁ হাজবেণ্ডে যদি তেওঁক সাহস দিয়ে, তেন্তে সেই মহিলাগৰাকী প্ৰত্যেকটো কামতেই ছাকচেছ হয়। আজি মোৰ ছাকচেছ হোৱাৰ আঁৰত মোৰ হাজবেণ্ডৰ হাত। তেওঁ যদি মোৰ কাষত নাথাকিল হয়, তেওঁ যদি মোক প্ৰত্যেকটো খোজত সঁহাৰি নজনালে হয়, তেওঁ যদি মোক সাহস নিদিলে হয়, হয়তো মই আজি আপোনালোকৰ চকুত এনেদৰে জিলিকি নাথাকিলোঁ হয়। আৰু তেওঁ ছাপোৰ্ট, তেওঁ সাহসৰ বাবে তেওঁক মই ধন্যবাদ জনাইছোঁ। আজি মই তেওঁক এটি সৰু উপহাৰ দিবলৈ আহিছোঁ। উপহাৰটো এই চশমাযোৰ। এই চশমাযোৰ তেওঁক মই উপহাৰ দিব লৈছোঁ আৰু এই চশমাযোৰ তেওঁ বহুত বেছি প্ৰয়োজন হৈ আছে। সেয়েহে মই চশমাযোৰকে উপহাৰ দিয়াটো বেছি ইম্পৰ্টেণ্ট বুলি ভাবিলোঁ। তেওঁ যিহেতু ডাইভিং কৰে, সেইবাবে তেওঁৰ কাৰণে মই এযোৰ বেষ্ট চশমা চিলেক্ট কৰিলোঁ। যিযোৰ চশমা তেওঁ নাইট ডাইভিঙো কৰিব পাৰিব আৰু গ্লাছখন অকণমান হেভি লগালোঁ। এই চশমাযোৰ তেওঁ এইবাৰ 3000 টকা ল'লে, মানে 3200 কৰিছিল, মই 3000 টকা দিলোঁ। আৰু এতিয়া এই চশমাযোৰ অৰ্ডাৰ দি থৈ আহিছোঁ। ৰাতিলৈ চশমাযোৰ দিম কৈছে। বেছি ডাঙৰ উপহাৰ দিব পৰা নাই, কিন্তু সৰু সুৰা উপহাৰতে তেওঁ সুখী হৈছে। দেহাই আহি গ'ল হোটেলত আহি হেনো সি পিজ্জা খায়। কালিৰ পৰা পিজ্জা খাওঁ বুলি কান্দি আছিল। 3-4খনমান হোটেলত সোমালোঁ, কিন্তু পিজ্জা নাপালোঁ। আৰু এতিয়া বেলেগ এখন হোটেলত আহি বহি আছোঁ। এই হোটেলখনত এতিয়া কি খাম বুলি ভাবি থাকোঁতে দেহাই কৈছে বোলে মই চিলেক্ট কৰোঁ। আৰু দেহাই ধুনীয়াকৈ মেনুখন চাই আছে আৰু তাতে মই পানী বটল লৈ পানী অকণমান খাই লৈছোঁ। আজি বেটাই চিলেক্ট কৰা বস্তুটোকে খাওঁ। কি চিলেক্ট কৰেনো চাওঁচোন। চ' ফাইনেলি সি চিলেক্ট কৰিলে। চিলেক্ট কৰি কৈছে মা হায়দৰাবাদ বিৰিয়ানী খাওঁ। আৰু হায়দৰাবাদ বিৰিয়ানী আহি পাই গ'লহি। আমি এতিয়া পেট পূজাটো কৰি লওঁ। এনেদৰে তিনিওজন মিলি ভাত এসাঁজ হোটেলতে খালোঁ। বহুত ভালো লাগিছে, কাৰণ ফেচবুকৰ পৰা যিহেতু পইচা পাইছোঁ, দৰমহাটো পায়ে থাকোঁ মান্থলি, কিন্তু ফেচবুকৰ পৰা পোৱা পইচাটো মানে মজাই বেলেগ। কাৰণ কষ্ট, আপোনালোকে বহুত মৰম দিছে আৰু আপোনালোকে বহুত ছাপোৰ্ট কৰিছে। তাৰ মাজতে কিছুমান ব্যক্তিয়ে বেয়াকৈ কমেণ্ট কৰিলে বাৰু একো কথা নাই, তেওঁলোকৰ মানসিকতা তেওঁলোকৰ লগত থাকে। চ' আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমি যাওঁ আৰু অকণমান বজাৰ কৰি লওঁগৈ। মানে বেটাক আৰু কেইটামান বস্তু কিনি দিওঁগৈ। বেটাকটো কিনি দিয়াই নাই একো এতিয়ালৈকে। বেটাক আহি এইপিনে মই চপল এযোৰ কিনি দিলোঁ। এই চপলযোৰ মানে তাক এতিয়া বোলো কিনি দিওঁ। চ' সি ল'লে। তাৰপৰা চশমা তাৰো পচন্দ খাই আছে, কিন্তু সি চশমা নলয়, এনেই তাইহে কৰি আছে। মই ল'বলৈ কৈছিলোঁ, নলওঁ কৈছে চশমাযোৰ। চেক কৰি চাইছে হিৰো লাগিবনে বুলি কৈছে। মই বোলো লাগিব। এইখিনিতে চালোঁ, যোনে যিহেতু ডাইভ কৰি থাকে, তেওঁ মানে জোতা পিন্ধি ভৰিটো কম ঘামি যায়, সেয়েহে তেওঁক চেণ্ডেল এযোৰ লৈ দিলোঁ। ঘৰ আহি পাই গ'লোহি। আজি উপহাৰ দিয়া সকলো বস্তু তেওঁলোকে এয়া চাইছে। বেটাক দিলোঁ দুটামান কাপোৰ আৰু হাজবেণ্ডকো দিলোঁ সৰু দুটামান উপহাৰ। নিজেও কিবাকিবি কেইটামান ল'লোঁ। অকণমান হেপিও হ'লোঁ। আৰু থেংক ইউ ছ' মাছ মোৰ অসমবাসী ৰাইজ। আপোনালোকে ইমান বেছি মৰম দিলে, ইমান বেছি ছাপোৰ্ট কৰিছে, তাৰ কাৰণে মই আজি এনেদৰে অকণমান মৰম আৰু এনেদৰে অকণমান উপহাৰ সকলোকে দিব পাৰিছোঁ। কেনেকুৱা লাগিছে অনুভৱটো তোমাৰ? কোনে দিলে কাপোৰটো? কোনে দিলে? ভাই চিলেক্ট কৰিছোঁ। ভাই দিলে কোনে? ভাই ভাই Yes, guys. ইটো ট্ৰাই কৰা। ইটো ট্ৰাই কৰা। অ হিৰো নকৰিবা আকৌ। কিয় আৰু কৈছা? নাই হোৱা গতি গ'ল। দেখি বেয়া লাগিছে, নকৰিবা। খোলা। ভেৰি গুড। অহ হিৰো লাগিছে দেই, আমাৰ হিৰো। আমাৰ হিৰো ভাই আজি প্ৰথমবাৰ নিজে কাপোৰ চিলেক্ট কৰি লৈছে আৰু মোৰো ভাল লাগিল সি চিলেক্ট কৰাৰ বাবে। মোকো এযোৰ লৈ দিলে। পেন এটা উঠি দিয়া, চিঞৰ দিয়া চাওঁ। তোমালোকে আছে উঠাচোন।
মাতিব আকৌ দেখা পাব মোৰ মৰমৰ অসমবাসী ৰাইজ সকলোকে আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আগন্তুক দিনসমূহতো যাতে আপোনালোকে এনেদৰে মৰম দি যাব বুলি আশা থাকিল লাভ ইউ মাই ডিয়াৰ অল ফেন্স আৰু আজি মই এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাম এই ভিডিঅ'টোত বিশেষকৈ বেলেগ একো নাই কিন্তু এই ভিডিঅ'টোত অকণমান মৰম আৰু ফেমিলিত থকা অকণমান হাঁহি ফূৰ্তি টাইম চ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আপোনালোকৰ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ফ'ল' কৰিবলৈ নাপাহৰিব